নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আসাম আমি ক্লাব বিশ্বকাপৰ কথা অসমীয়াত আলোচনা কৰি আছো ক্লাব বিশ্বকাপত শেহতীয়া সময়ত অৰ্থাৎ আজি পুৱতি নিশা কিছু সময়ৰ আগত বহুত কেইখন খেল অনুষ্ঠিত হৈ গল তাৰ বিষয়ে আমি আলোচনা কৰিবলৈ ওলাইছো মেছিৰ মেজিক প্ৰথমবাৰৰ বাবে আমি দেখিবলৈ পালো ক্লাব বিশ্বকাপ 2025ত মেছিৰ ইন্টাৰ মিয়ামিয়ে প্ৰথমখন জয় লাভ কৰিবলৈ সক্ষম হৈছে প্ৰথমখন মেচ তেওঁলোকে ড্ৰ কৰিছিলে আল আহলিৰ লগত আৰু তাৰ পাছত যিখন দ্বিতীয়খন মেচ সেইখন তেওঁলোকে জয়ী হ'বলৈ সক্ষম হয় পৰ্তুগালৰ ক্লাব পৰ্টক তেওঁলোকে হৰুৱাইছে গতিকে এটা ভাল টিমকে তেওঁলোকে হৰুৱাইছে বুলি ক'ব লাগিব আৰু 2-1ত জয়লাভ কৰিবলৈ সক্ষম হৈছে মেছিয়ে বিজয় সূচক গ'লটো দিলে প্ৰথমতে আমি দেখিবলৈ পাইছিলো যেটো পৰ্টৰ টিম তেওঁলোকে কেৱল মাত্ৰ 8 মিনিটতে প্ৰথম 8 মিনিটতে সাধাৰণতে গ'ল কৰিবলৈ সক্ষম হৈছিল 8 নম্বৰ মিনিটত তেওঁলোকৰ আগে হোৱা তেখেতে এটা গ'ল দিছিলে পেনাল্টিৰ জৰিয়তে তাৰ পাছত আমি দেখিবলৈ পালো 47 মিনিটত তেওঁলোকৰ সেগোভিয়া হেজন ইন্টাৰ মিয়ামি তেখেতে যেটো ইকুৱেলাইজাৰটো প্ৰাপ্ত কৰালে আৰু তাৰ পাছত আমি দেখিবলৈ পালো 54 মিনিটত লিও মেছি এটা গ'ল দি পেলাই যিখন খেল সেইখন জয় লাভ কৰাত সহায় কৰিলে যেটো ইন্টাৰ মিয়ামি দলক আৰু প্ৰথম সাধাৰণতে জয় লাভ কৰিবলৈ সক্ষম হ'ল আৰু মেছিৰ মেজিক চাই পেলাই সকলোৱে ভাল পাইছে মেছিৰ বিজয় সূচক গ'ল চাই পেলাই সকলোৱে ভাল পাইছে তাৰ পৰা আৰু কেইখনমান খেল হৈছিল তাৰ ভিতৰত এখনত আমি দেখিবলৈ পালো ব্ৰাজিলৰ পালমেৰাছৰ হাতত হাৰিলে আল আহলিৰ ক্লাব ইজিপ্তৰ গতিকে হেতুটো মই কৈছিলো আল আহলি হাৰিব বুলি গতিকে হাৰিলে তেওঁলোক আবু আলিয়ে ওন গ'ল দিছিল 49 মিনিটত লোপেজে 59 মিনিটত গ'ল দিলে এনেকে সাধাৰণতে তেওঁলোকে জয়প্ৰাপ্ত কৰিলে আৰু তাৰ পাছত আৰু এখন খেল হোৱা আমি দেখিবলৈ পাইছিলো যত নেকি সহজ জয় প্ৰাপ্ত কৰিলে এথলেটিকো ডি মাদ্ৰিদ তেওঁলোক হাৰি আহিছিল ইয়াৰ আগৰখন খেলত পিএছজিৰ হাতত গতিকে এইখন জিকাটো তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ আছিল খেলত বনি থকাৰ কাৰণে টুৰ্নামেণ্টত বনি থকাৰ কাৰণে আৰু ইয়াত 3-1ত তেওঁলোকে জয় প্ৰাপ্ত কৰিলে বাৰিঅছে দুটা দিলে আৰু উইটছেলে এটা গ'ল দিলে তেওঁলোকৰ আৰু এগোল প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছিল সিটেল সাউন্ডাৰ্ছ যেটো টিম তেওঁলোকক হৰুৱালে এথলেটিকো ডি মাদ্ৰিদে আমেৰিকাৰ লোকেল ক্লাব হয় তেওঁলোকক হৰুৱালে সাধাৰণতে আৰু আমি দেখিবলৈ পালো এথলেটিকো ডি মাদ্ৰিদ লাহে লাহে কামবেক কৰিছে টুৰ্নামেণ্টত এখন জিকাৰ পাছত আৰু আমি আপসেট দেখিবলৈ পালো বুলি ক'ব লাগিব ব্ৰাজিলৰ এটা টিম সাউথ আমেৰিকাৰ এটা টিম বোটাফোগো তেওঁলোকৰ হাতত পৰাস্ত হ'ল UEFA চেম্পিয়নছ লিগৰ উইনাৰ ইউৰোপৰ চেম্পিয়ন দল PSG যি নেকি কেইদিনমান আগত চেম্পিয়নছ লিগ জিকি আহিছিল তেওঁলোক পৰাস্ত হৈছে বোটাফোগোৰ হাতত ব্ৰাজিলৰ বোটাফোগোৰ হাতত একমাত্ৰ গ'লটো দিছিলে জিসাছে 36 মিনিটত জিসাছ বৰ বেলেগ ধৰণৰ ফৰ্মত আছে ইয়াৰ আগৰখন খেলতো গ'ল মাৰিছিলে গতিকে বোটাফোগো জিকি গৈছে গতিকে এইটো কিন্তু বৰ এটা আপসেট আছিল কোনেও কিন্তু আশা কৰা নাছিল যে PSG এনে ধৰণে হাৰিব এথলেটিকো ডি মাদ্ৰিদৰ নিচিনা টিমক হৰাই অহাৰ পাছত তেওঁলোক হাৰি গ'ল ব্ৰাজিলৰ টিমৰ লগত গতিকে সাউথ আমেৰিকান টিমবিলাকে কিন্তু এইবাৰ ক্লাব বিশ্বকাপত কিবা এটা নহয় কিবা এটা মানে কৰি আছে দে আৰ কুকিং বুলি কৈছে বহুতে কৈছে যে দে আৰ কুকিং তেওঁলোকে কিবা এটা সিজাই আছে কোনো এটা সাউথ আমেৰিকান টিম ব্ৰাজিলৰ টিম কিন্তু এইবাৰ ক্লাব বিশ্বকাপত এতিয়ালৈকে হৰা নাই আনবিটেন হৈ আছে হয়তো জিকিছে নহয়তো ড্ৰ কৰিছে গতিকে ইউৰোপ আৰু আমেৰিকাৰ মাজত আমেৰিকাৰ যিবিলাক ক্লাব সাউথ আমেৰিকাৰ যদি আমি ক'বলৈ যাওঁ তেওঁলোকৰ মাজত এটা কম্পিটিশন নিশ্চিতভাৱে আছে গতিকে ব্ৰাজিলৰ ক্লাববিলাকৰ কথা ক'বলৈ গ'লে তেওঁলোকে একদম হৰা নাই আৰু আমি যদি ক'বলৈ যাওঁ এইফালে আপোনালোকে যদি চাই ইউৰোপৰ ক্লাববিলাক কিন্তু হাৰি গৈছে গতিকে ইউৰোপ আৰু সাধাৰণতে আমেৰিকাৰ মাজত এটা প্ৰতিযোগিতা থাকে যে কোনবিলাক বেষ্ট কোনবিলাক কান্ট্ৰি বেষ্ট কোনবিলাক ফুটবলত আগবঢ়া বেছি তাক লৈ পেলাই এটা যুদ্ধ থাকে গতিকে সাউথ আমেৰিকাৰ যেটো ফুটবল ব্ৰাজিলৰ ফালৰ যেটো ফুটবল সেইটো যে বেয়া নহয় কেৱল যে আমাৰ ইংলিছ যিবিলাক ইউৰোপিয়ান ইংলিছ প্ৰিমিয়াৰ লিগ লা লিগা এইবিলাকে বিশ্বত প্ৰসিদ্ধ হ'ল বুলি এইবিলাকে যে বেষ্ট তেনেকুৱা নহয় আৰ্জেণ্টিনা ব্ৰাজিল এইবিলাক জেগাৰ যে যিবিলাক টিম সেইবিলাকো বহুত আগবঢ়া এই বস্তুটো তেওঁলোকে কিন্তু দেখুৱাইছে সাউথ আমেৰিকাৰ যে বস্তুটো আগবঢ়া সেই বস্তুটো তেওঁলোকে দেখুৱাবলৈ সক্ষম হৈছে ক্লাববিলাকে দেখুৱাবলৈ সক্ষম হৈছে এবাৰ বোকা জুনিয়ৰ্ছে হওক সেয়া বোটাফোগো হওক ন এইবিলাক টিমে কিন্তু এবাৰ ভাল দেখুৱাই আছে গোটেই টুৰ্নামেণ্টত গতিকে চাব লাগিব যে আগলৈ টুৰ্নামেণ্টত তেওঁলোকে কি কৰে গতিকে নেক্সট এইখন খেলৰ পাছত এইকেইখন খেলৰ পাছত আপোনালোকে যিকেইটা এ আৰু বি গ্ৰুপৰ খেল হৈছিলে তাৰ পাছত আপোনালোকে দেখিবলৈ পাইছে পালমেৰাছ গোটেই কেইখন জিকিছে এতিয়ালৈকে হৰা নাই আনবিটেন হৈ আছে ব্ৰাজিলৰ দল 4 পইণ্টেৰ সৈতে তেওঁলোক 1 নম্বৰত আছে এই গ্ৰুপৰ আৰু 2 নম্বৰত আছে ইন্টাৰ মিয়ামিয়ে সকাহ পাইছে এখন হৰা হলে দিগদাৰ আছিল গতিকে পৰ্টো আৰু আল আহলি তললৈ গুচি গ'ল গতিকে এতিয়াও যিকোনো কথা সংঘটিত হ'ব পাৰে এতিয়াও একো হোৱা নাই বহুত খেল বাকি আছে কেইখনমান বাকি আছে আৰু এখন বাকি আছে গতিকে ইন্টাৰ মিয়ামে যেনে উখাহটো পাইছে পালমেৰাছৰ লগত সমান কৰি আছে তাৰ পাছত গ্ৰুপ বিৰ খেল হৈছিল তাত চাওক বোটাফোগো আৰু PSG বোটাফোগো 1 নম্বৰত গুচি গৈছে এখন হৰা নাই 6 পইণ্টেৰ সৈতে PSG আৰু এথলেটিকো ডি মাদ্ৰিদ কোনোবা এটা কিন্তু বাহিৰ হৈ যোৱাৰ সম্ভাৱনা প্ৰকট হৈছে এইখন খেলৰ পাছত কাৰণ বোটাফোগো 1 নম্বৰ হৈ
হৈ গ'ল আৰু বোটাফোগৰ যদি নেক্সটখন খেল জিকি যায় কেনেবাকৈ আৰু এখন খেলেই বাকী আছে তেনেকুৱা অৱস্থাত বোটাফোগৰটো আৰু এখন খেলেই বাকী আছে ন গতিকে তেনেকুৱা অৱস্থাত তেওঁলোক যদি জিকি যায় তেওঁলোকতো গুচি যাব ধুনীয়াকৈ বাকী ড্ৰ কৰিলেও গুচি যোৱাৰ সম্ভাৱনা আছে গতিকে নেক্সট যদি আপোনালোকে চায় তেনে ক্ষেত্ৰত 2 নম্বৰ এটা গ্ৰুপৰ পৰা যিহেতু দুটা গ্ৰুপহে যায় গতিকে PSG বা মেড্ৰিড কোনোবা এটা বাহিৰ হৈ যাবলৈও আছে ইয়াৰ পৰা গতিকে এইটো এটা বিপদ হ'ল দুইটা টিমৰ কাৰণে কিন্তু বিপদ ঘণ্টা সেইটো কাৰণে PSG চেম্পিয়ন হৈ আহি কান্দিবলগীয়া হৈছে কালি বোটাফোগৰ লগত হাৰি কান্দি যাবলগীয়া অৱস্থা হৈছে কি কাৰণে এইবিলাক কাৰণে যে বৰ্তমান সময়ত সংকটত পৰিছে তেওঁলোকৰ কেম্পেইনটো অভিযানটো যিটো ক্লাব ৱৰ্ল্ড কাপৰ গতিকে এইখিনি আছিলে ভিডিঅ' আমি আলোচনা কৰিম আৰু এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ অসমত ফুটবলৰ কথা আলোচনা কৰি ইমান চেনেল নাই গতিকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ